বুকু ফালি লিখিলম তোমাৰ নাম লিপিকা সিরিং সিরিং কপে বুকু হাই ভিউয়ার্স আপোনালোকে চাই আছে ইউটিউব চেনেল ৰদালি চেনেলটো সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব কিমান দাদা সন্মুখত বিহুৰ বতৰ সকলোৱে জানে আপুনিও বিভিন্ন ঠাইত হয়তো অনুষ্ঠান পৰিবেশন কৰিব আপোনাৰ প্ৰস্তুতি কেনেকুৱা বৰ্তমান বিহু বুলি বেলেগ প্ৰস্তুতি মোৰ একো নাই বিকজ মোৰ গোটেই বছৰটো শ্ব' চলিয়ে থাকে বিহুৰ সময়ত অলপ বেছি ফাংচন আছে আৰু বিহুৰ আৰু প্ৰেছাৰটো অলপ আৰু বেছিকৈ পৰে অলপ বেছিকৈ পৰে তাৰ মাজত আপোনাক সুধিব বিচাৰিম যে বিহু গীতত বিভিন্ন ঠাইত মানে বিচাৰে যে হিন্দী গীত গাব লাগে বা কিছুমানে কয় হিন্দী গীত পৰিবেশন কৰিব নোৱাৰে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে যদি অডিয়েন্সে বিচাৰে গাই দিব লাগে আৰু যদি অডিয়েন্সে নিবিচাৰে তেতিয়া নাগাব লাগে ইয়াত কোনো জেদ নাই যে মোক হিন্দী গাবলৈ নিচে গতিকে মই গামেই বা বিহুৰ সময়ত মই হিন্দী নাগাওঁ তেনেকুৱা কোনো কথা নাই যদি ৰাইজে বিচাৰিছে তে ৰাইজে বিহুৰ মঞ্চখন কাৰ কাৰণে বিহু মঞ্চখন গায়কৰ কাৰণে নহয়তো এইটো ভুল ধাৰণা বিহুৰ যে মঞ্চখন পাতে সেইখন গায়ক প্ৰিফাৰেঞ্চ নহয় অডিয়েন্সখিনি প্ৰিফাৰেঞ্চ শ্ৰোতাখিনি সেই শ্ৰোতাখিনি যে 6টা বজাৰ পৰা আবেলি 12টা 1টা বজালৈকে ৰখি থাকে তেখেতসকলৰ যিটো ইচ্ছা তাৰ কাৰণে গায়কজনে কৰিব লাগিব গায়কজনৰ কি ইচ্ছা সেইটো ডাঙৰ কথা নহয় না অডিয়েন্সে কি বিচাৰে আপুনি সেইটো এক্স্যাক্টলি তো হেতুটো এটো মনোপলি হ'ব না যে মোৰ যি ভাল লাগে মই হেতু গানে গাম আৰু পিছত মই ৰাইজৰ পৰা এক্সপেক্ট কৰিম যে ৰাইজে মোৰ গানটো কিয় নুশুনিলে হয় নহয় গতিকে সেই অহংকাৰটো ঠাইত চিন্তা কৰিব লাগে যে ৰাইজে কি ভাল পায় হেতুই মই কৰিম আৰু আমি যে আপোনাৰ দেখো যে আপোনাৰ আজি প্ৰগ্ৰাম অহাকালি প্ৰগ্ৰাম ডে টু ডে প্ৰগ্ৰাম আপুনি ভাগৰি নাযায় নে ভাগৰ নালাগে নেকি ভাগৰ লাগে ভাগৰ নালাগা বুলি নকওঁ কিন্তু যেহেতু এটো মোৰ জীৱিকা হয় মই কৰিব লাগিব নহয় জানো এতিয়া প্ৰতিজন মানুহৰে জীৱিকাৰ তাৰণাৰ কাৰণেতো ভাগৰ লাগিবই এটা ভাগৰটো নালাগে বুলি কওঁতো ভুল যে মোৰ ভাগৰ কেতিয়াও নালাগে তোমাৰ মানুহে নহম তেতিয়া আৰু আমাৰ শিল্পীসকলক কয় যে আপোনাৰ মাজনিখাৰ পিছত অনুষ্ঠান পৰিবেশন কৰিব নালাগে বুলি কয় 12টা বজাৰ পিছত বা বিভিন্ন ধৰণৰ তেনেকুৱা ঘটনাও ঘটে আপুনি তাৰ বিষয়ে কি ক'ব বিচাৰিছে সম্পূৰ্ণ শুদ্ধ কথা মই নিজে নকৰোঁ 12টা বজাৰ পিছত মই যোৱা বছৰ চিৰিছোঁ যে মই 12টা বজাৰ পিছত নুঠোঁ ষ্টেজত মই সাধাৰণতে 10টা বজাত উঠি যাওঁ না 9:30 বজাত 12টা 12:30 ভিতৰত মই শেষ কৰোঁ খুব বেছি চিঞৰ বাখৰ কৰিলে 12:30 বজাত কিন্তু 12টাৰ পিছত সঁচাকৈ প্ৰগ্ৰেম হ'ব কোনো প্ৰগ্ৰেম গান গোৱাৰ কোনো পৰিস্থিতি নাথাকে সেইখিনি সময়ত আৰু শিল্পীজনৰো কষ্টটো চাব লাগিব কাৰণ পিছদিনা তেওঁ আকৌ কি প্ৰগ্ৰেম থাকে এক্স্যাক্টলি হেনেকুৱা বহুত কথা থাকে বহুত কেজন মানুহ অকালতে আঁতৰি গ'ল হয় হয় সেই ঘটনাটোৰ কাৰণে তেনেকুৱা বহুত উদাহৰণো আছে গতিকে আগন্তুক বিহুৰ অনুষ্ঠানসমূহৰ আপোনাক বহুত বহুত শুভেচ্ছা থাকিল ৰদালি চেনেলৰ পৰিয়ালৰ ফালৰ পৰা প্ৰিয় দৰ্শকসকল হিমানদা আমাৰ ওচৰত আছে গতিকে চাই থাকক ৰদালি দাসন চাইন থেংক ইউ